প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাম অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা চাকৰিৰ ন'টিফিকেশ্যনৰ বিষয়ে। আপোনালোকে এপ্লিকেশ্যন 4টা বনাই প্ৰেছক্ৰাইব ফৰ্ম যিটো ইউনিভাৰ্চিটিৰ ৱেবছাইটত উপলব্ধ সেইমতে এপ্লাই কৰিব লাগিব। স্পীড পষ্টযোগে পঠাই দিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এড্ৰেছত 14 জুলাই আগে বেংক ড্ৰাফ্ট কাটিব লাগিব 2000 টকা। ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় ব্ৰাঞ্চ কোড 994,000 বা আপোনালোকে SBI কালেক্ট যোগেও ফি পে'মেণ্ট কৰিব লাগিব আৰু সেই এপ্লিকেশ্যন ফি যিটো ৰিচিট সেইটো এপ্লিকেশ্যন লগত গাঁঠি দিব লাগিব। চাকৰিৰ নাম হৈছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ এডমিনিষ্ট্ৰেশ্যন। 2টা পদ খালী আনৰিজাৰ্ভৰ বাবে। মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি? মাষ্টাৰ ডিগ্ৰী হ'লেই হ'ল, খালী 55% লাগিব বা ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড লাগিব। পইণ্ট স্কেল ৱেৰ এভাৰ গ্ৰেডিং ছিষ্টেম ইজ ফ'ল'ড। যদি গ্ৰেডিং ছিষ্টেমৰ কথা আহে সেইমতে আপোনালোকে 55%ৰ ইকুইভেলেণ্ট পাব লাগিব। কিন্তু ডিজাৰেবল বুলি কোৱা হ'ব যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে ছুপাৰভাইজাৰী কৰা, HR, ফাইনেন্স, প্ৰকিউৰমেণ্ট, টেক মেনেজমেণ্ট, ছাৰ্ভিচ এণ্ড এষ্টাব্লিছমেণ্ট মেটাৰ্ছ ইন ৰেপুটেড অৰ্গেনাইজেশ্যন। এনেকুৱা যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনাক ডিজাৰেবল বুলি কোৱা হ'ব। মানে আপুনি এইবোৰ নহ'লেও এপ্লাই কৰিব পাৰিব। এইটো লাগিবই নহয়, জাষ্ট থাকিলে আৰু আপুনি এটা এডছ পাব, তাৰমানে ডিজাৰেবল বুলি কোৱা হ'ব। আৰু যদি আপোনাৰ এক্সপাৰ্টাইজ আছে কম্পিউটাৰ এপ্লিকেশ্যনত তেতিয়াও আপোনাক ডিজাৰেবল বুলি কোৱা হ'ব। যদি আপোনাৰ PhD ডিগ্ৰী আছে তেতিয়াও আপোনাক ডিজাৰেবল বুলি কোৱা হ'ব। আৰু যদি নাই তথাপিও বিন্দাছ আপুনি তেও এপ্লাই কৰিব পাৰিব। পে' লেভেল আপোনাৰ 10 হ'ব। ৰেচনেলাইজ পে'মেণ্ট হ'ব 56,100 পৰা আৰম্ভ কৰি 1,77,500 দৰমহা হ'ব। পাৰ্মানেণ্ট হয় চাকৰিটো, কিন্তু আপুনি 2 বছৰ প্ৰবেশ্যন পিৰিয়ড খাটিব লাগিব, তেতিয়াহে আপোনাৰ পাৰ্মানেণ্টটো হ'ব। বয়সটো গভৰ্ণমেণ্টৰ ৰুল, কিছুমান ৰিজাৰ্ভেশ্যন পলিচি মতে বহুতক ৰেহাই দিয়া আছে। আৰু আপোনাৰ চাকৰিটো আপুনি কেনেকৈ পাব? এলিজিবিলিটি অফ দ্য কেণ্ডিডেটছ উইল বি ডিটাৰমাইণ্ড একৰ্ডিং টু দ্য ৰিকুৱাৰমেণ্ট অফ কোৱালিফিকেশ্যন এজ প্ৰেছক্ৰাইব ইন দিছ এডভাৰটাইজমেণ্ট। তাৰমানে মাষ্টাৰ ডিগ্ৰী লাগে আৰু PhD থাকিলে ডিজাৰেবল, কম্পিউটাৰ এপ্লিকেশ্যন এক্সপাৰ্টাইজ আৰু বাকী আপোনাৰ যদি ক'ৰবাত কিবাকিবি কাম কৰা অভিজ্ঞতা আছে তেতিয়া। আৰু ৰিটেন টেষ্ট হ'ব, পাৰ্চনেল টেষ্ট হ'ব, আপুনি লিখিত পৰীক্ষাত বহিব লাগিব। আৰু ইণ্টাৰভিউ হ'ব, ব্যক্তিগত সাক্ষাৎকাৰ হ'ব। তাৰপিছত কিমান এপ্লিকেশ্যন আহিছে তাৰ ওপৰত ভিত্তি কৰি চবক মাতিব। যদি চব অ'কে থাকে তেতিয়াহে আপোনাক ইণ্টাৰভিউলৈ মাতিব। পাৰ্চনেল ইণ্টাৰভিউ ডিটেইলৰ কাৰণে বা ৰিটেন টেষ্টৰ কাৰণে এইবোৰ চব আপোনাক সময়ত ডিউ কৰ্চত জনাব। ৰিটেন টেষ্ট যদি পাতে তেতিয়াহ'লে কোৱালিফাইং নেচাৰ হ'ব, মানে ইমান মাৰ্কছ পাব লাগিব নহয়, কোৱালিফাইং কিবা এটা থাকিব। আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেট বনাবৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে এইটো কৰা হ'ব। আপুনি যদি পে'মেণ্ট কৰিব বিচাৰিছে স্কেন দিছ QR কোড টু প্ৰচিড ফৰ পে'মেণ্ট থ্ৰু SBI কালেক্ট। গতিকে ইয়াত এইটো যে আপুনি ভিডিঅ'টো পষ্ট কৰি ল'ব পাৰে, স্ক্ৰীনশ্বট মাৰিব পাৰে। ইয়াতে আপুনি এই স্ক্ৰীনটোকে যদি আপুনি কিবা কৰে, স্কেন কৰে, তেতিয়া আপোনালোকে পে'মেণ্ট কৰিবলৈ ইয়াৰ পৰাই ডাইৰেক্ট পাৰিব। কথাটো জনাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ। আশা কৰোঁ আপোনালোকে কোৱা কথাটো গম পালে। 2টা আনৰিজাৰ্ভ পষ্ট, 2টা এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ, মাত্ৰ মাষ্টাৰ ডিগ্ৰী আৰু 55% হ'লেই হ'ল। ধন্যবাদ।